উন্নয়নৰ সংকল্পৰে 19টা আধাৰশিলা স্থাপন সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ। সোণাৰী সমষ্টিত অতি কম সময়ৰ ভিতৰত বিভিন্ন উন্নয়নমূলক কামৰ জৰিয়তে জনপ্ৰিয় হ'বলৈ সক্ষম হোৱা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সমষ্টিটোৰ বিভিন্ন ঠাইত ধাৰাবাহিকভাৱে আধাৰশিলা স্থাপন কৰা পৰিলক্ষিত হৈছে। সমষ্টি উন্নয়নক সংকল্প হিচাপে লৈ প্ৰতিদিনে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে শতাধিক দলীয় কাৰ্যকৰ্তাক লগত লৈ বৰহাট, বৰুৱানগৰ, সাপেখাতি, লংপটীয়া, ভজু, সোণাৰী, টিংগালিবাম আদি ঠাইত 19টাকৈ আধাৰশিলা স্থাপন কৰে। বিধায়কগৰাকীৰ এনে কৰ্মৰ তৎপৰতাত সকলো ৰাইজে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। অনিৰ্ধাৰিত পুঁজি আঁচনি, মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি, অসম দৰ্শন আঁচনি, বিধায়ক এলেকা উন্নয়ন পুঁজি আঁচনিৰ অধীনত বিগত 2টা দিনত বৰপাত্ৰ বাগিচা গিৰ্জা লাইন পথ, 2 নং চুমদাৰ প্ৰাথমিক বিদ্যালয় পথ, বৰহাট বাগিচা আদৰ্শ বিদ্যালয় পথ, বৰহাট বৰপথাৰ গদাধৰ পথ, ভূঞাখাট দুৱাৰা চুক পথ, মুক্তাবাৰী জগন্নাথ দক্ষতা বিকাশ কেন্দ্ৰ, শালকাঠনি ফেক্টৰী লাইন পথ, ঘোঁৰাজান বাগিচা পথ, টিমন হাবি পথ, বৰটিমন বাগিচা পথ, ঔগুৰি শ্যাম গাঁও পথ, টিয়ক হাবি পথ, লতৰ পুখুৰী ৰহনমাঝি গ্ৰাম থান, টিঙালিবাম মহাপ্ৰভু জগন্নাথ মন্দিৰ, টিয়ক বালিজান আটু মাঝি থান, টিংগালিবাম চাহ বাগিচাৰ জগন্নাথ মন্দিৰ, জবকা বাগিচা শ্ৰমিক লাইন পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰজা পুখুৰী, ৰাইডঙীয়া আৰু টিয়ক বঙালী গাঁও 2 নং আদৰ্শ অংগনবাদী কেন্দ্ৰৰ শুভোদ্বোধন কৰে। আগন্তুক 2টা বছৰৰ ভিতৰত গাঁৱৰ সকলো বাটপথ নিৰ্মাণৰ কাম কৰিবলৈ চেষ্টা কৰিব বুলি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।